নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি এনেকুৱা এগৰাকী কিশোৰী বিষয়ে অধ্যয়ন কৰিম যিগৰাকী কিশোৰীয়ে মাত্ৰ 13 বছৰ বয়সত এখন ডায়েৰী লিখিছিল আৰু সেই ডায়েৰীখনে গোটেই বিশ্বত তুলপাৰ লগাইছিল গোটেই বিশ্বত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল সেই ডায়েৰীখন পিছত বিশ্বৰ বিভিন্ন ভাষাত কিতাপ আকাৰে প্ৰকাশ পাইছিল আৰু বহুত ছবি নিৰ্মাতাই সেই ডায়েৰীখনৰ ওপৰত ভিত্তি কৰি সিনেমা নিৰ্মাণ কৰিছিল আজি আমি এন ফ্ৰাংকৰ ডায়েৰীৰ বিষয়ে অধ্যয়ন কৰিম এই সমগ্ৰ কাহিনীটো যদি আমি পঢ়ো আমাৰ চকুলো ওলাই আহিব এনেকুৱা অত্যাচাৰ এনেকুৱা বৰ্বৰতাৰ সন্মুখীন হয় মাত্ৰ এগৰাকী 13 বছৰীয়া কিশোৰীয়ে এনেকুৱা এখন ডায়েৰী লিখিছিল যিখন ডায়েৰীয়ে সকলোৰে চকুলো টুকিছিল গতিকে আজি আমি অষ্টম শ্ৰেণীৰ অসমীয়া বিষয়ৰ এন ফ্ৰাংকৰ ডায়েৰী নামৰ পাঠটি আলোচনা কৰিম মই আছিকুৰ ৰহমান আলী স্নাতক শিক্ষক ফিলবাৰী উচ্চ মাধ্যমিক বিদ্যালয় তেতিয়াহ'লে ব'লা আজি আমি পাঠটি আৰম্ভ কৰোঁ এন ফ্ৰাংকৰ ডায়েৰী এন ফ্ৰাংকৰ ডায়েৰী এই সোঁফালে থকা তোমালোকে ছবিখন দেখা পাইছা এন ফ্ৰাংক দ্য ডায়েৰী অফ এ য়ং গাৰ্ল আচলতে এইখন এন ফ্ৰাংকৰ যিখন অৰিজিনেল ডায়েৰী আছিলে সেই ডায়েৰীখনক পিছত কিতাপ আকাৰে প্ৰকাশ দিছিল আৰু সেই কিতাপখন হৈছে এইখন আৰু কিতাপখনৰ কভাৰৰ একেবাৰে মাজত দেখা ছোৱালীগৰাকী হৈছে বা কিশোৰীগৰাকী হৈছে এন ফ্ৰাংক আৰম্ভ কৰি দিয়া এন ফ্ৰাংকৰ ডায়েৰী এখন পৃথিৱী বিখ্যাত ডায়েৰী 1929 চনত জন্ম লাভ কৰা এনে 13 বছৰ বয়সত এই ডায়েৰীখন লিখিছিল মই আগতে কৈ আহিছোঁ এইখন গোটেই বিশ্ববিখ্যাত এখন ডায়েৰী এই ডায়েৰীখন লিখিছিল এন ফ্ৰাংকে আৰু এন ফ্ৰাংকৰ জন্ম হৈছিল 1929 চনত এন ফ্ৰাংকৰ পৰিয়াল বাস কৰিছিল জাৰ্মানীত সকলো ঠিকেই চলি আছিল জাৰ্মানীৰ অৱস্থা সুস্থিৰ আছিল 1933 চনৰ কথা 1933 চনত জাৰ্মানীত হিটলাৰ শাসনলৈ আহিল আৰু সেই সময়ত জাৰ্মানীৰ অৰ্থনৈতিক অৱস্থা কিছু বেয়া আছিল আৰু অৰ্থনৈতিক অৱস্থা বেয়া হোৱাৰ বাবে হিটলাৰে সমগ্ৰ ইহুদীসকলৰ ওপৰত দোষাৰোপ কৰিছিল তেওঁ ইহুদীসকলক সমূলি বেয়া পাইছিল তেওঁলোকক একেবাৰে ভাল নাপাইছিল সেইবাবে হিটলাৰে এক সেনাবাহিনী গোট তৈয়াৰ কৰিছিল যাৰ নাম আছিল নাজী বাহিনী আৰু নাজী বাহিনীক হিটলাৰে আদেশ দিছিল য'তেই ইহুদীসকলক দেখা তাতেই তোমালোকে ইহুদীসকলক গ্ৰেপ্তাৰ কৰা আটক কৰা আৰু জেললৈ লৈ যোৱা য'তেই ইহুদীসকলৰ ঘৰ দেখা দোকান দেখা তাতেই ইহুদীসকলৰ ঘৰ দোকান ইত্যাদি জ্বলাই দিয়া এনেকুৱা বৰ্বৰ এনেকুৱা অত্যাচাৰী আছিল হিটলাৰ এই ফটোখনলৈ যদি মন কৰা তোমালোকে হিটলাৰক দেখা পাবা এইজনে হৈছে এজন বিশ্ববিখ্যাত হিটলাৰ অৱশ্যে তেওঁ বিশ্ববিখ্যাত তেওঁৰ ভাল কামৰ কাৰণে হোৱা নাই তেওঁৰ শাসনকালত চলা হত্যাকাণ্ডৰ যজ্ঞলীলাৰ বাবেহে তেওঁক গোটেই বিশ্বই আজিও মনত ৰাখে তোমালোকেও হয়তো কেতিয়াবা হিটলাৰৰ নাম শুনিছা হয়তো কাৰোবাৰ মুখত এইজনে হৈছে হিটলাৰ সেইবাবে এন ফ্ৰাংকৰ দেউতাকে বা অটো ফ্ৰাংকে পৰিয়ালৰ সৈতে হলেণ্ডত বাস কৰিছিল হিটলাৰৰ নাজী বাহিনীৰ পৰা ৰক্ষা পাবলৈ 2 বছৰ কাল এটা পণ্যাগাৰত আত্মগোপন কৰিছিল 1933 চনত যেতিয়া হিটলাৰ শাসনলৈ আহিছিল তেতিয়া এন ফ্ৰাংকৰ দেউতাকে উপলব্ধি কৰিব পাৰিছিল যদি তেওঁলোকে জাৰ্মানীত অবিৰতভাৱে বাস কৰি থাকে তেতিয়াহ'লে হিটলাৰৰ নাজী বাহিনীয়ে তেওঁলোকক হত্যা কৰি পেলাব সেইবাবে অটো ফ্ৰাংকে হলেণ্ডলৈ গুচি গৈছিল গোটেই পৰিয়ালৰ সৈতে আৰু তাত তেওঁলোকে এটা বন্ধ কোঠালিত এটা সম্পূৰ্ণ বন্ধ য'ত কেৱল সৰু সৰু এটা ফুটা আছিলে সৰু এটা ফুটাৰে কিছু অংশ পোহৰ ৰুমলৈ আহে আৰু সেই তেনেকুৱা এটা ৰুমতে প্ৰায় 2 বছৰ কাল এন ফ্ৰাংকে আৰু
তেওঁৰ পৰিয়ালে তাত বাস কৰিছিল বা আত্মগোপন কৰি আছিল, লুকাই আছিল। কিয় লুকাই আছিল? কাৰণ হিটলাৰৰ আৰ্মিৰ পৰা, হিটলাৰৰ নাজী বাহিনীৰ পৰা। হিটলাৰৰ নাজী বাহিনীয়ে যদি তেওঁলোকক পায়, লগতেই তেওঁলোকক আটক কৰি জেললৈ লৈ যাব আৰু তেওঁলোকক তাত বহুত অত্যাচাৰ কৰিব আৰু মাৰি পেলাব। সেইবাবে তেওঁলোকে তাত লুকাই আছিল। ফ্ৰাংকে এক অতি যন্ত্ৰণাকাতৰ জীৱনৰ অভিজ্ঞতা এই ডায়েৰীখনত লিখিছিল। মই আগতে কোৱাৰ দৰে 2 বছৰ কাল মাত্ৰ এটা বন্ধ কোঠালিত, য'ত ফ্ৰাংকে কোনো বন্ধু বান্ধৱী, পৰিয়াল, আত্মীয়ৰ সৈতে কথা পাতিবলৈ পোৱা নাছিল, এটা সম্পূৰ্ণ বন্ধ কোঠালিত 2 বছৰ কাল পাৰ কৰিছিল। এইটো খুবেই কঠিন কাম হ'ব, বহুত বেছি কঠিন কাম। এইটো আমাৰ দৰে সাধাৰণ মানুহৰ বাবে অসম্ভৱো হয়তো হ'ব। সেই কোঠালিতেই 2 বছৰ কাল অতিক্ৰম হোৱাৰ পাছত নাজী বাহিনীৰ হাতত ধৰা পৰিছিল। তাৰ পাছতে এক অমানৱীয় পৰিৱেশত বাস কৰিব লগা হৈছিল। এনেকুৱা এটা পৰিৱেশ তোমালোকে যদি কল্পনা কৰা, চকুৰ পানী ওলাই আহিব। সম্পূৰ্ণ অমানৱীয়। শুবলৈ দিয়া নাছিল, খাবলৈ দিয়া নাছিল। শৌচ পেচাব য'ত বাস কৰিছিল তাতেই কৰিব লগা হৈছিল। এটা এনেকুৱা কোঠালি থাকিব লগা হৈছিল য'ত 20 জন মানুহে থাকিব পাৰে, তাত 200 মানুহক ভৰাই দিছিল। এনেকুৱা অত্যাচাৰ কৰিছিল, একেবাৰে অত্যাচাৰী পৰিৱেশ কৰিছিল তাত। সেই অত্যাচাৰী পৰিৱেশ জীয়াই থাকিব নোৱাৰি তাত এন ফ্ৰেংকৰ মাক, বায়েক আৰু তেওঁৰ মৃত্যু হৈছিল। শেষত কেৱল তেওঁৰ দেউতাকহে বাচি গৈছিল আৰু পৰৱৰ্তী সময়ত দেউতাকে সেই ডায়েৰীখন উদ্ধাৰ কৰিছিল আৰু উদ্ধাৰ কৰি কিতাপ আকাৰে সম্পাদনা কৰি উলিয়াইছিল, যাক পিছৰ পৰ্যায়ত গোটেই বিশ্বই পঢ়িবলৈ সক্ষম হৈছিল। তোমালোকে এটা কথা জানি খুব ভাল পাবা আৰু আচৰিতো হ'বা। এন ফ্ৰাংকে যিটো কোঠালিত নিজকে বন্ধ কৰি ৰাখিছিল, য'ত এন ফ্ৰাংকে 2 বছৰ আত্মগোপন কৰিছিল আৰু তাতে ডায়েৰীখন লিখিছিল, সেই কোঠালিটো পিছত 1960 চনত মিউজিয়াম হিচাপে ঘোষণা কৰা হ'ল। 1942 চনৰ 12 জুনৰ পৰা প্ৰথমে এনে যদিও ডায়েৰী সম্পূৰ্ণ নিজৰ বাবে লিখিছিল, পিছলৈ যেতিয়া হলেণ্ডৰ এজন বিষয়াই ৰেডিঅ' যোগে ঘোষণা কৰিছিল যে যুদ্ধ খামকটাৰ পিছত ইহুদীসকলৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব আৰু সেইবোৰ জনসাধাৰণৰ বাবে প্ৰচাৰ কৰিব, সেইবাবে এনে অনুপ্ৰাণিত হৈ ভাবিছিল যে যুদ্ধ শেষ হোৱাৰ পিছত ডায়েৰীখন এখন পুথি আকাৰে প্ৰকাশ কৰিব। প্ৰথমে এনে যদিও ডায়েৰীখন সম্পূৰ্ণ নিজা ব্যক্তিগতভাৱে লিখিছিল বা নিজৰ বাবে লিখিছিল, তেওঁ আন কাৰো বাবে লিখা নাছিল। নিজৰ মনৰ সুখ দুখ প্ৰকাশ কৰিবলৈ সেই ডায়েৰীখন লিখিছিল। কিন্তু পিছত যেতিয়া এজন হলেণ্ডৰ বিষয়াই ৰেডিঅ' যোগে ঘোষণা কৰিছিল যে যুদ্ধ শেষ হোৱাৰ পিছত মানুহৰ ভাষ্য গ্ৰহণ কৰা হ'ব, লেখা মেলাবোৰ চোৱা হ'ব আৰু তেওঁলোকক সেইবোৰ বস্তু প্ৰকাশ কৰা হ'ব, তেতিয়া তেওঁ অনুপ্ৰাণিত হৈছিল সেই ভাষণৰ পৰা আৰু তেওঁ ভাবিছিল যে যদি মই এতিয়া ডায়েৰীখন লিখোঁ আৰু বাচি থাকোঁ, তেতিয়াহ'লে যুদ্ধৰ পিছত মই এই ডায়েৰীখনক এখন পুথি আকাৰে প্ৰকাশ কৰি উলিয়াম, অৰ্থাৎ কিতাপৰ ৰূপ দিম। 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰী লিখিছিল আৰু 4 আগষ্ট তাৰিখে তেওঁলোকক নাজী বাহিনীয়ে আটক কৰিছিল। তেওঁলোকে যিটো কোঠালিত আছিল তাতেই 1944 চনৰ 1 আগষ্টলৈকে ডায়েৰীখন লিখিছিল আৰু তাতে আছিল। আৰু 4 আগষ্ট তাৰিখে নাজী বাহিনীয়ে তেওঁলোকক আটক কৰিছিল, তেওঁলোকক লৈ গৈছিল ক'লে? জেললৈ, যাক ইংৰাজীত কনচেনট্ৰেশ্যন কেম্প বা ডিটেনশ্যন কেম্প বুলি কোৱা হৈছিল। এতিয়া চাওঁ পৰৱৰ্তী শ্লাইড। এতিয়া ডায়েৰীখনৰ লিখা প্ৰথম দিনটো কিতাপত অকণমান উল্লেখ কৰা আছে, আমি সেইখিনি অকণমান চাওঁ। প্ৰথমে তোমালোকে এই ছবিখনলৈ মন কৰা, এই ফটোখন চোৱা। এইখন এনি ফ্ৰাংকৰ এখন অৰিজিনেল ডায়েৰীৰ ছবি। গতিকে এইখনে হৈছে এনি ফ্ৰাংকৰ ডায়েৰী, যিখনক পিছলৈ কিতাপ আকাৰে প্ৰকাশ কৰা হৈছিল আৰু নানা চিনেমা বনোৱা হৈছিল। গতিকে চাওঁচোন অকণমান ডায়েৰীৰ এদিন।
1942 চন 20 জুন শনিবাৰ। তেওঁ প্ৰথমে ডায়েৰী আন মানুহে পঢ়িব বা আগ্ৰহী হ'ব বুলি লিখা নাছিল, মনৰ মাজত থকা দুখবোৰ প্ৰকাশ কৰিবলৈহে লিখিছিল। এনে প্ৰথমে ডায়েৰীখন আনে পঢ়িব বুলি লিখা নাছিল, মাত্ৰ তেওঁৰ কোনো বন্ধু নাছিল। তেওঁ যাৰ সৈতে কথা পাতিব পাৰিব, যাৰ সৈতে মনৰ সুখ দুখ বিলাব পাৰিব, তেনেকুৱা কোনো মানুহ নাছিল। সেইবাবে তেওঁ ডায়েৰী লিখিছিল। তেওঁ কৈছিল মানুহতকৈ কিতাপৰ ধৈৰ্য বেছি, কাৰণ সেই সময়ত তেওঁৰ কৰিবলৈ একো কাম নাছিল বাবে হতাশাত ভুগিছিল। কথা পাতিবলৈ, মনৰ দুখ বিলাবলৈ আন বন্ধু নাছিল। সেয়ে তেওঁ ভাবিছিল যেতিয়ালৈকে ভাল বন্ধু বিচাৰি নাপায় তেতিয়ালৈকে তেওঁ ডায়েৰীখনৰ সৈতেহে দুখ বিলাব। অৰ্থাৎ তেওঁ কিতাপক খুব ভাল পাইছিল। তেওঁ কিতাপৰ ধৈৰ্য বেছি বুলি কৈছে, অৰ্থাৎ কিতাপৰ বা কাগজৰ ধৈৰ্য বেছি বুলি কৈছে। কাগজৰ ধৈৰ্য বেছি, কাৰণ আন মানুহে হয়তো আমাৰ দুখ নুশুনিব, আন মানুহে আমাৰ দুখ শুনি হয়তো এদিন আমনি পাব। কিন্তু আমি যদি বহীৰ পাতত আমাৰ দুখবোৰ, আমাৰ মনৰ ভাৱবোৰ সদায় যদি লিখি গৈ থাকোঁ, তেন্তে বহীয়ে কেতিয়াও, কাগজে কেতিয়াও আমনি নাপায়, সদায় শুনিব। আৰু সেই সময়ত এনৰ ভাল বন্ধু নাছিল। দুখ বিলাবলৈ, কথা পাতিবলৈ, মনৰ ভাৱ প্ৰকাশ কৰিবলৈ কোনো নাছিল। সেয়ে তেওঁ ডায়েৰীখন লিখিছিল আৰু তেওঁ থিৰাং কৰিছিল যেতিয়ালৈকে ভাল বন্ধু নাপাব তেতিয়ালৈকে তেওঁ সেই ডায়েৰীখনৰ সৈতেই নিজৰ মনৰ দুখ বিলাব। এনে নিজৰ মাক দেউতাক, বায়েক আৰু অন্যান্য বহুতো বন্ধু বান্ধৱী এটা সুন্দৰ পৰিয়াল আছিল, কিন্তু প্ৰকৃত বন্ধুহে নাছিল যাৰ সৈতে তেওঁ হিয়া উজাৰি কথা পাতিব পাৰিব। সেইবাবে তেওঁ ডায়েৰী লিখিছিল। তোমালোকে জানি ভাল পাবা, এনে যেতিয়া স্কুলত পঢ়ি আছিল, স্কুলত আছিল, তেতিয়া তেওঁ খুব শান্ত, খুব নম্ৰ স্বভাৱৰ আছিল, খুব অমায়িক আছিল, সকলোৰে সৈতে খুব মিলা প্ৰীতিৰে আছিল, খুব বন্ধুত্বসুলভ আছিল, সকলোৰে সৈতে সহজে বন্ধুত্ব কৰি লৈছিল, যাৰ বাবে গোটেই শ্ৰেণীকোঠাত তেওঁক সকলোৱে ভাল পাইছিল। তেওঁৰ সৈতে সকলোৱে বন্ধুত্ব কৰিব বিচাৰিছিল, কিন্তু এনে সকলোৰে সৈতে সহজে বন্ধুত্ব কৰি লোৱা নাছিল, কাৰণ তেওঁ প্ৰকৃত বন্ধুৰ সন্ধানতহে আছিল। আৰু এনে কৈছে যে তেওঁৰ মাক দেউতাক, বায়েক, বন্ধু বান্ধৱী, পৰিয়াল বহুতো লোক আছে, কিন্তু এজন প্ৰকৃত বন্ধুহে নাছিল যাৰ সৈতে তেওঁ হিয়া উজাৰি কথা পাতিব পাৰিব। সেইবাবে তেওঁ ডায়েৰী লিখিছিল। অৰ্থাৎ ডায়েৰীখন তেওঁৰ প্ৰকৃত বন্ধু আছিল। আৰু এটা কথা মই তোমালোকৰ বন্ধু হিচাপে এটা কথা ক'ব পাৰিম, আচলতে আমি কিতাপক আমাৰ প্ৰকৃত বন্ধু হিচাপে মানি ল'ব লাগে। কাৰণ যিমানে আমি কিতাপ পঢ়িম, যিমানে আমি জ্ঞান অৰ্জন কৰিম, সেই জ্ঞানে আমাক সদায় বিপদত সহায় কৰিব, সদায় আমাক আমাৰ জ্ঞান মগজুক বিকশিত কৰিব, আমাক আগবাঢ়ি নিব। কিন্তু আন হয়তো কোনো বন্ধুৱে আগুৱাই নিনিবও পাৰে। সেইকাৰণে কিতাপ আমাৰ শ্ৰেষ্ঠ বন্ধু। আমি সদায় কিতাপ বা বহীৰ সৈতে বন্ধুত্ব কৰিব লাগে, আৰু সঁচা অৰ্থত বন্ধুত্ব। আমি কিতাপ পঢ়ি ভাল পাব লাগে, কিতাপ পঢ়িবলৈ শিকিব লাগে। তেওঁ ডায়েৰীখন আন মানুহৰ আগত নিজৰ ভাৱমূৰ্তি বৃদ্ধি কৰিবলৈ লিখা নাছিল। তেওঁ প্ৰকৃত বন্ধু হিচাপেহে তেওঁৰ লগ লৈছিল আৰু ডায়েৰীখনৰ নাম ৰাখিছিল কিটি। তেওঁ নিজকে শ্ৰেষ্ঠ সজাবলৈ, তেওঁ নিজৰ ভাৱমূৰ্তি খুব মহান সজাবলৈ ডায়েৰীখন লিখা নাছিল। তেওঁৰ প্ৰকৃত বন্ধু হিচাপেহে ডায়েৰীখনৰ লগ লৈছিল। খুব এটা মধুৰ সম্পৰ্ক হৈ গৈছিল সেই সময়ত ডায়েৰীখন আৰু এনৰ মাজত। কাৰণ সেই সময়ত তোমালোকে ভাবি চোৱা, এটা কোঠালিৰ মাজত 2 বছৰ কাল সহজ নেকি? সেইকাৰণে ওচৰত কোনো নাছিল যাৰ সৈতে তেওঁ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰিব, দুখবোৰ বিলাব পাৰিব। সিহঁতেও সেই ডায়েৰীখনকে ভাল বন্ধু হিচাপে মানি লৈছিল আৰু তেওঁ মৰমতে ডায়েৰীখনৰ নাম ৰাখিছিল কিটি। এনে আইতাকক বহুত ভাল পাইছিল। তেওঁৰ আইতাক 1942 চনত মৃত্যুবৰণ কৰিছিল। 1942 চনত আইতাকৰ এটা অপাৰেশ্যন হৈছিল আৰু তাৰ পাছতে এনৰ আইতাকৰ মৃত্যু হৈছিল। 1942 চনত আইতাকৰ জন্মদিনটো জাক-জমকতাৰে পালন কৰিছিল আৰু আইতাকৰ স্মৃতিত এডাল মমবাতি জ্বলাইছিল।
আইতাকৰ স্মৃতিত এনে এডাল মমবাতিও জ্বলাইছিল। শেষত তেওঁ কয়, 1942 চনৰ 20 জুন তাৰিখলৈকে পৰিয়ালৰ সকলো সদস্য ভালে কুশলে আছিল। ডায়েৰীৰ শেষত তেওঁ এইটো কথা উল্লেখ কৰিছে, 1942 চনৰ 20 জুন তাৰিখলৈকে পৰিয়ালৰ সকলো সদস্য খুব ভালে আছে। তাৰ পিছৰ অৱস্থাৰ কথা আমি ইতিমধ্যে শুনা পালোৱেই। হিটলাৰৰ নাজী বাহিনীয়ে তেওঁলোকক আহিলে, আটক কৰি লৈ গ'ল আৰু এনেকুৱা অমানৱীয় জন্তুৰ দৰে তেওঁলোকক ৰাখিলে। তেওঁলোকৰ বেমাৰ হ'ল আৰু বেমাৰ হোৱাৰ ফলত মৃত্যু হ'ল। তেওঁলোকে গাত ল'বলৈ যি কম্বল দিছিল, সেই কম্বলত পোক লাগি আছিল, পৰুৱা লাগি আছিল। এনেকুৱা এটা অমানৱীয় পৰিৱেশ, জীৱ জন্তু সুলভ পৰিৱেশত তেওঁক ৰাখিছিল, যাৰ ফলত শেষত এগৰাকী মহান আত্মা শেষ হ'ল। গতিকে আজি পাঠটো শেষ হ'ল। আশা কৰোঁ তোমালোকে ভাল পাইছা। মই তোমালোকক এটাই কথা ক'ম, এন ফ্ৰাংকৰ ওপৰত যিখন কিতাপ ৰচনা কৰা হৈছিল বা যিখন ডায়েৰী কিতাপ আকাৰে প্ৰকাশ কৰা হৈছিল, সেই ডায়েৰীখন যেতিয়া তোমালোকে অকণমান বুজি পোৱা হ'বা, সেই ডায়েৰীখন পঢ়িবা আৰু লগতে ইতিহাসৰ বিষয়েও অধ্যয়ন কৰিবা। কেনেদৰে হিটলাৰে গোটেই পৃথিৱীৰ, জাৰ্মানীৰ, হলেণ্ডৰ, নেডাৰলেণ্ডৰ ইহুদীসকলৰ ওপৰত কেনেদৰে অত্যাচাৰ চলাইছিল, সেই বিষয়ে তোমালোকে পঢ়িবা। গতিকে আশা কৰোঁ তোমালোকে পাঠটি বুজি পাইছা। তোমালোকে ভালদৰে পঢ়া শুনা কৰিবা, ভালদৰে থাকিবা। এতিয়া পৰৱৰ্তী শ্লাইডটো চাওঁ। আজিৰ কোট, ডোণ্ট ষ্টপ আনটিল ইউ আৰ প্ৰাউড। তেতিয়ালৈকে নৰবা যেতিয়ালৈকে তুমি নিজকে গৰ্ব কৰিব নোৱাৰা। আৰু তুমি কেতিয়া নিজকে লৈ গৰ্ব কৰিব পাৰিবা? যেতিয়া তুমি এজন ভাল মানুহ হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিবা, এজন ভাল মানুহ হ'বা। যেতিয়া তোমাক লৈ মা দেউতাই, সমাজখনে, দেশে গৌৰৱ কৰিব, তেতিয়াও তুমি নিজক লৈ গৌৰৱ কৰিব পাৰিবা। ধন্যবাদ।